নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবল হুছেইন স্বাধীনতা দিৱসৰ অংশ হিচাপে গোলাঘাটত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় নিউজ নৰ এক বিশেষ প্ৰতিবেদন স্বাধীনতা দিৱসৰ অংশ হিচাপে গোলাঘাটত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উল্লেখযোগ্য যে গোলাঘাটত স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এখনি মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় এতিয়াও মই কুইজ কৰি ভাল পাওঁ আৰু ইয়াত দেখিলোঁ যে এটা পৰিৱেশ এটা পালোঁ গোলাঘাটত আৰু ইয়াৰ আগতে এটা কুইজ কণ্ডাক্ট কৰিছিলোঁ তাতে ল'ৰা ছোৱালীৰ অভূতপূৰ্ব সঁহাৰি পালোঁ সেইকাৰণে মোক উৎসাহিত কৰিলে আকৌ এই কুইজ ক'টো পাতিবৰ কাৰণে আজি হাউৰখোলা তিৰংগা আৰু 15 আগষ্টৰ লগত সংগতি ৰাখি এখন অপেন হাউচ কুইজ প্ৰতিযোগিতা পতা হ'ল প্ৰায় 100জনমান ল'ৰা ছোৱালী আমাৰ গোলাঘাটৰ বিভিন্ন শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু সফলভাৱে পৰিচালিত হয় আমি যে লক্ষ্য কৰিলোঁ খুব ধুনীয়া প্ৰশ্ন আৰু ভাল উত্তৰো আহিছে মই দেখিছোঁ ল'ৰা ছোৱালীবোৰৰ তেওঁলোকৰ বহুত টেলেণ্ট অধ্যয়ন আছে তেওঁলোক জড়িত হৈ থাকে আৰু মই ভাবিছোঁ আমি আহি থকা দিনবোৰত আৰু এনেকুৱা বহুত প্ৰতিযোগিতা তেওঁলোকৰ মাজত পাতিব লাগিব আপুনি আগতে নিজে কুইজত অংশগ্ৰহণ কৰে চাগে মই আগতে কুইজত বিভিন্ন কুইজত অংশগ্ৰহণ কৰিছোঁ ইনফেক্ট মই যেতিয়া কলেজত পঢ়িছিলোঁ মই তেতিয়া গোলাঘাটত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আহিছিলোঁ আৰু পুৰস্কাৰ লৈ গৈছিলোঁ বহুত বছৰ আগতে তেতিয়া মই কটনত আছিলোঁ এনেকুৱা আৰু তাৰপিছতো মই আহিছোঁ গোলাঘাটৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত বিশ্বজিৎ ফুকন জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ 7ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় গোলাঘাটৰ পৰা পল্লৱী বৰুৱাৰ ৰিপৰ্ট নিউজ নাও